নমস্কাৰ ফিউচাৰ ফোকাছ আসাম ইউটিউব চেনেলটোৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম ভূগোলৰ পাৰ্ট 3, য'ত আমি আলোচনা কৰিম মষ্ট ৰিপিটেড কেইটামান কুৱেশ্যন মেপ ষ্টাডিৰ সহায়েৰে। ইয়াৰ যদি পাৰ্ট 1 আৰু পাৰ্ট 2 আপোনালোকে এতিয়ালৈকে চোৱা নাই, আমাৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংক আছে, কাইণ্ডলি ভিজিট কৰি সেইকেইটা চাই ল'ব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন, হুইচ চেনেল ফ্ল' বিটুইন লখিমপুৰ এণ্ড মাজুলী ডিষ্ট্ৰিক্ট। লখিমপুৰ আৰু মাজুলী ডিষ্ট্ৰিক্টৰ মাজেৰে কোনটো খুঁটি প্ৰবাহিত হয়? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ বুঢ়ী খুঁটি, অপশ্যন বি খেৰকটীয়া খুঁটি, অপশ্যন চি কলং খুঁটি, অপশ্যন ডি নান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি খেৰকটীয়া খুঁটি। আহকচোন ইয়াৰ বিষয়ে আমি অলপ ডিছকাছ কৰোঁ। মেপত দেখিলে আমি ভালদৰে বুজিব পাৰোঁ যে ওপৰত আছে লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু তলত আছে এয়া মাজুলী ডিষ্ট্ৰিক্ট। মাজুলী ডিষ্ট্ৰিক্ট আৰু লখিমপুৰ ডিষ্ট্ৰিক্টক এয়া খেৰকটীয়া খুঁটিয়ে ডিভাইড কৰিছে। ঠিকে আছেনে? কথাটো ক্লিয়াৰ হ'ল? ওপৰত আছে লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু তলত আছে এয়া মাজুলী ডিষ্ট্ৰিক্ট। ঠিকে আছেনে? আমি নেক্সট কুৱেশ্যনটো লৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 2, হুৱেন ডিড চান্দুবি লেক ৱাজ ফৰ্ম। চান্দুবি লেকৰ সৃষ্টি কেতিয়া হৈছিল? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ 1890, অপশ্যন বি 1897, অপশ্যন চি 1836, অপশ্যন ডি 1994। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1897। আহকচোন চান্দুবি লেকৰ বিষয়ে আৰু অলপ ডিছকাছ কৰোঁ। 1897 চনৰ 12 জুনৰ প্ৰবল ভূমিকম্পৰ ফলত চান্দুবি লেকৰ সৃষ্টি হৈছিল। বৰ্তমান কামৰূপ জিলাত ইয়াৰ অৱস্থিতি। 1897ৰ আগত এই ঠাইখনত 5খন পাহাৰৰ অৱস্থিতি আছিল বুলি স্থানীয় লোকৰ মাজত কথিত আছে। আমি যি চান্দুবি লেক আজি দেখিবলৈ পাইছোঁ, 1897 চনৰ আগত ইয়াত 5খন পাহাৰ আছিল বুলি স্থানীয় লোকে কয়। আহকচোন নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যন, হুইচ টাইপ অফ ছইল ইজ নট এ পাৰ্ট অফ আছাম। তলৰ কোন প্ৰকাৰৰ মাটি অসমৰ প্ৰকাৰ নহয়? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ আলুভিয়েল বা পলসুৱা, অপশ্যন বি পিডমন বা পাদভূমি, অপশ্যন চি হিল ছইল বা পাহাৰুৱা ছইল, অপশ্যন ডি চেলাইন বা খাৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল চেলাইন বা খাৰুৱা মাটি। খাৰুৱা মাটি অসমৰ ভাগৰ ভিতৰত নপৰে। আহকচোন ইয়াৰ বিষয়ে অলপ আমি ডিছকাছ কৰোঁ। অসমৰ মাটিৰ বৈশিষ্ট্যৰ ওপৰত অসমৰ মাটিক 5টা ভাগত ভাগ কৰা হৈছে। আলুভিয়েল ছইলক 2টা ভাগত ভাগ কৰা হৈছে, য়ং আলুভিয়েল আৰু অ'ল্ড আলুভিয়েল। তাৰপাছত পিডমন ছইল, হিল ছইল আৰু লেটেৰাইট ছইল। এই 5টা ভাগত অসমৰ ভূমিক ভাগ কৰা হৈছে। আহকচোন নেক্সট কুৱেশ্যনটো লৈ যাওঁ। কুৱেশ্যন নম্বৰ 4, ফ্ৰম হুইচ ডিষ্ট্ৰিক্ট বৰাক ৰিভাৰ এণ্টাৰ্ড ইনটু আছাম ফ্ৰম মণিপুৰ। বৰাক নদী মণিপুৰৰ পৰা অসমলৈ কোনখন জিলাৰ মাজেদি প্ৰৱেশ কৰে? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ কাছাৰ, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি কৰিমগঞ্জ, অপশ্যন ডি হাইলাকান্দি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কাছাৰ। আহকচোন মেপৰ থ্ৰুদি আমি বুজিবলৈ চেষ্টা কৰোঁ। আমি অসমৰ মেপখন যদি ভালদৰে লক্ষ্য কৰোঁ, ওপৰত আছে এয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু ঠিক তাৰ তলত আছে বৰাক নদী। আৰু বৰাক নদী প্ৰৱেশ কৰিছে মণিপুৰৰ পৰা হৈ প্ৰথমে কাছাৰ ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিছে, তাৰ পাছত হাইলাকান্দি আৰু ঠিক তাৰ পাছত কৰিমগঞ্জৰ পাছত বাংলাদেশত প্ৰৱেশ কৰিছে। আৰু বাংলাদেশত 2টা ভাগত বিভক্ত হৈছে, চুৰমা আৰু কুচিয়াৰা। ঠিকে আছে? কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ। এইবাৰ আপোনালোকৰ মাজলৈ অসম লোকসেৱা আয়োগত অহা এটা কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 5, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এন এগ্ৰ' ক্লাইমেটিক জ'ন অফ আছাম। তলৰ কোনটো অসমৰ কৃষি জলবায়ু অঞ্চলৰ ভিতৰত অন্তৰ্ভুক্ত নহয়? অপশ্যন এ নৰ্থ বেংক প্লেইন জ'ন, অপশ্যন বি আপাৰ ব্ৰহ্মপুত্ৰ ভেলী জ'ন, অপশ্যন চি চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জ'ন, অপশ্যন ডি লোৱাৰ বৰাক ভেলী জ'ন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো যিটো অন্তৰ্ভুক্ত নহয় সেইটো হ'ল অপশ্যন ডি লোৱাৰ বৰাক ভেলী জ'ন। আহকচোন ইয়াৰ বিষয়ে অলপ ডিছকাছ কৰোঁ। অসমৰ এগ্ৰ' ক্লাইমেটিক জ'ন বা কৃষি জলবায়ু অঞ্চলক কেইটা ভাগত ভাগ কৰা হৈছে? 6টা ভাগত ভাগ কৰা হৈছে। আমি মেপৰ থ্ৰুদি যদি বুজিবলৈ চেষ্টা কৰোঁ, সেউজীয়া ৰং বা গ্ৰীণ কালাৰ যি কৰি থোৱা আছে সেয়া হ'ল লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জ'ন। ঠিক সেইদৰে পাৰ্পুল কালাৰ কৰি থোৱাখিনি নৰ্থ বৰাক প্লেইন জ'ন আৰু য়েল্ল' কালাৰ বা হালধীয়া ৰং কৰি থোৱাখিনি চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জ'ন। এইখন চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জ'ন। আৰু ডাঠ ব্লু কালাৰ বা ঘন নীলা ৰং কৰি থোৱাখিনি হিল জ'ন। আৰু পাতল নীলা কৰি থোৱাখিনি হ'ল আপাৰ ব্ৰহ্মপুত্ৰ ভেলী জ'ন। আৰু ৰঙা ৰঙত ভাগ কৰাখিনি বৰাক ভেলী জ'ন। প্ৰশ্নত যে আমি লোৱাৰ বৰাক ভেলী জ'ন বুলি পাইছোঁ, তেনেধৰণৰ কোনো জ'ন হিচাপে ভাগ কৰা হোৱা নাই। ঠিকে আছেনে? নেক্সট কুৱেশ্যনটো লৈ যাব পাৰোঁ। কুৱেশ্যন নম্বৰ 6, হুইচ ওৱান ইজ কাৰেক্টলি এৰেঞ্জ ফ্ৰম নৰ্থ টু চাউথ। উত্তৰৰ পৰা দক্ষিণলৈ সজোৱা শুদ্ধ ক্ৰমটো সুধিছে আমাক। আমি যদি অপশ্যন কেইটা চাওঁ, অপশ্যন বিটো হ'ল শুদ্ধ।
প্ৰথম আহিব ভাবৰ জোন নৰ্থত, তাৰ পাছত আহিলে তৰাই জোন, তাৰ পিছত আহিলে বুইল্ড আপ জোন, আৰু তাৰ পাছত একেবাৰে দক্ষিণ দিশত আহিলে ফ্লাড প্লেইন জোন। আহকচোন মেপৰ থ্ৰুদি আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। আমি প্ৰশ্নত দিয়া জোনকেইটা যদি উত্তৰৰ পৰা দক্ষিণলৈ সজাওঁ, প্ৰথমে আহিব একেবাৰে ওপৰত যি হিমালয় পাদদেশত লাগি আছে ভাবৰ জোন, তাৰ পাছত দক্ষিণলৈ তৰাই জোন, আৰু তাৰ পাছত আহিলে বুইল্ড আপ জোন। বুইল্ড আপ জোনতে ৰাষ্ট্ৰীয় ঘাইপথ বা বাটপথসমূহ নিৰ্মাণ কৰা হৈছে, আৰু একেবাৰে শেষত আছে ফ্লাড প্লেইন জোন। আৰু ঠিক সেনেধৰণে আমি প্ৰশ্নত দিয়া জোনকেইটা আমি উত্তৰৰ পৰা দক্ষিণলৈ সজাব পাৰোঁ। কথাটো ক্লিয়াৰ হ'ল। যদি আমি নেক্সট কুৱেশ্যনলৈ যাওঁ, কুৱেশ্যন নম্বৰ 7, এৰেঞ্জ দ্য ফলোয়িং ব্ৰহ্মপুত্ৰ ভেলী ডিষ্ট্ৰিক্টছ ফ্ৰম ৱেষ্ট টু ইষ্ট। তলৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহক পশ্চিমৰ পৰা পূবলৈ সজোৱা। প্ৰথমে আছে বাক্সা ডিষ্ট্ৰিক্ট, তাৰ পাছত বঙাইগাঁও ডিষ্ট্ৰিক্ট, তাৰ পাছত বিশ্বনাথ ডিষ্ট্ৰিক্ট, আৰু তাৰ পাছত নগাঁও ডিষ্ট্ৰিক্ট। আমি সকলোৱে জানো প্ৰথমে আহিব বঙাইগাঁও ডিষ্ট্ৰিক্ট, তাৰ পিছত আহিলে কি বাক্সা ডিষ্ট্ৰিক্ট, তাৰ পিছত আহিলে নগাঁও ডিষ্ট্ৰিক্ট, আৰু তাৰ পাছত আহিলে বিশ্বনাথ ডিষ্ট্ৰিক্ট। সেই ক্ৰমটোত যদি শুদ্ধ ক্ৰমটো হয় তেনেহ'লে অপশ্যন চিটো হ'ল শুদ্ধ। আহকচোন মেপৰ থ্ৰুদি আমি বুজিবলৈ চেষ্টা কৰোঁ। আমি মেপত দেখিবলৈ পাইছোঁ এয়া হ'ল ৱেষ্ট ছাইড আৰু এয়া হ'ল ইষ্ট ছাইড। সেনেধৰণে বঙাইগাঁও হ'ল প্ৰথম, তাৰ পাছত আহিলে বাক্সা, তাৰ পিছত আহিলে নগাঁও, তাৰ পাছত আহিলে বিশ্বনাথ ডিষ্ট্ৰিক্ট। কথাটো ক্লিয়াৰ। যদি আমি নেক্সট কুৱেশ্যনলৈ যাব পাৰোঁ, কুৱেশ্যন নম্বৰ 8, দ্য টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট অফ আছাম টাচিং দ্য ইণ্টাৰ ষ্টেট বাউণ্ডেৰী উইথ নাইটবৰিং ষ্টেট। অসমৰ কিমানখন জিলাই আন্তঃৰাজ্যিক বাউণ্ডেৰী চুই আছে? ইয়াৰ অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ 30, অপশ্যন বি 24, অপশ্যন চি 20, অপশ্যন ডি 18। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 24খন। 24খন জিলাই ইণ্টাৰ ষ্টেট বাউণ্ডেৰী অসমৰ চুই আছে। ঠিকে আছেনে? আমি ইয়াৰ বিষয়ে অলপ ডিটেইলকৈ বুজিবলৈ চেষ্টা কৰিম। অসমে মুঠ 2741.3 কিলোমিটাৰ ইণ্টাৰ ষ্টেট বাউণ্ডেৰী নাইট বৰিং ষ্টেটৰ সৈতে শ্বেয়াৰ কৰি আছে। ইয়াত আমি জিলাকেইখন আপোনালোকৰ তালিকাত আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে মনত ৰখাটো অতি দৰকাৰ। আহকচোন নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 9, ডেছ ৰিভাৰ ডিভাইডছ মাজুলী ডিষ্ট্ৰিক্ট ইনটু 2 পাৰ্টছ। এটা নৰ্থ পাৰ্ট, আনটো হ'ল ছাউথ পাৰ্ট। কোন নদীয়ে মাজুলী জিলাক উত্তৰ আৰু দক্ষিণত দুটা ভাগত ভাগ কৰিছে? অপশ্যনসমূহ এনেধৰণৰ: অপশ্যন এ দিচাং ৰিভাৰ, অপশ্যন বি ভোগদৈ ৰিভাৰ, অপশ্যন চি টিংৰাই ৰিভাৰ, অপশ্যন ডি টুনি ৰিভাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল টুনি ৰিভাৰ। আহকচোন মেপৰ থ্ৰুদি আমি ইয়াক বুজিবলৈ চেষ্টা কৰোঁ। আমি মাজুলী জিলাৰ মেপখন যদি ভালদৰে লক্ষ্য কৰোঁ, টুনি নদীয়ে মাজুলী জিলাক উত্তৰ আৰু দক্ষিণ দুটা ভাগত ভাগ কৰিছে। এইখন হ'ল মাজুলী টুনি নদী। আহকচোন নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 10, এৰেঞ্জ দ্য পিক অফ আছাম ইনটু এচেণ্ডিং অৰ্ডাৰ এজ পাৰ দেয়াৰ হাইট। তলত উল্লেখিত অসমৰ শৃংগসমূহক উচ্চতা অনুসৰি ঊৰ্ধ্বক্ৰমত সজোৱা। শৃংগসমূহৰ নাম: সিংহাসন, মহাদেউ, লাইকে আৰু কোকাহা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল উত্তৰ এ। প্ৰথমে আহিব সিংহাসন, তাৰ পাছত আহিব কোকাহা, তাৰ পাছত আহিব মহাদেউ, আৰু একেবাৰে শেষত আহিব লাইকে। অৰ্থাৎ লাইকেই উচ্চতা সকলোতকৈ বেছি। আহকচোন ইহঁতৰ উচ্চতাখিনি আমি ভালদৰে ডিছকাছ কৰোঁ। বৰাইল ৰেঞ্জত থকা লাইকেৰ উচ্চতা হ'ল 1959 মিটাৰ, আৰু বৰাইল ৰেঞ্জতে থকা মহাদেউ উচ্চতা হ'ল 1739 মিটাৰ, আৰু বৰাইল ৰেঞ্জতে থকা কৌকাহাৰ হাইট হ'ল 1736 মিটাৰ, আৰু কাৰ্বি প্লেটত থকা সিংহাসনৰ উচ্চতা হ'ল 1359 মিটাৰ। কথাটো ক্লিয়াৰ হ'ল। যদি নেক্সট কুৱেশ্যনলৈ যাওঁ, এতিয়া আপোনালোকৰ মাজলৈ এটা APSCত অহা কুৱেশ্যন লৈ আহিছোঁ। আছাম ষ্টেট এনজয়ছ অপশ্যন এ কোল্ড ক্লাইমেট, অপশ্যন বি হট ক্লাইমেট, অপশ্যন চি ৱাৰ্ম ক্লাইমেট, অপশ্যন ডি ট্ৰপিকেল মনচুন ক্লাইমেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ট্ৰপিকেল মনচুন ক্লাইমেট। আহকচোন ইয়াৰ বিষয়ে অলপ ডিছকাছ কৰোঁ। অসম দক্ষিণ পূব মৌচুমী বায়ুৰ দেশ। অসমত কেনেধৰণৰ মৌচুমী বায়ু বলে? দক্ষিণ পূব মৌচুমী বায়ু। আৰু অসমৰ এভাৰেজ বৰষুণ হ'ল 230 cm পাৰ ইয়েৰ। কিছুমান ডাটাত 200 cm বুলিও পোৱা যায়, কিন্তু এইটো প্ৰায় বুলি সেইকাৰণে দিয়া হৈছে। ঠিকে আছেনে? নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এতিয়ালৈকে আমি পঢ়োৱাখিনি আপোনালোকে যদি বুজি পাইছে আৰু ভাল পাইছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ফিউচাৰ ফ'কাছ আছাম অফিচিয়েল বুলি এটা টেলিগ্ৰাম চেনেল আছে, তাত ৰেগুলাৰ মক টেষ্ট আৰু ফ্ৰী PDF এভেইলেবল হয়। আপোনাৰ ডেছক্ৰিপশ্যনত লিংক আছে, গৈ ভিজিট কৰি চেনেলটো আজিয়ে জইন হৈ লওক। আহকচোন নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কুৱেশ্যন নম্বৰ 12, আছাম ইজ ছিটুৱেটেড ইন হুইচ ছেছমিক জ'ন অফ ইণ্ডিয়া। অসম কোনটো ভূমিকম্প প্ৰবল জ'নত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 5।
5 নম্বৰ সেismic জোনত অসম অৱস্থিত আহকচোন ইয়াৰ বিষয়ে অলপ ডিসকাস কৰো বৈজ্ঞানিক ভিত্তিত ভূমিকম্প প্ৰবণ এৰিয়াসমূহক 4টা ভাগত ভাগ কৰা হৈছে সেইকেইটা হ'ল 2 3 4 আৰু 5 আগতে এই এৰিয়াসমূহক 5টা ভাগত ভাগ কৰা হৈছিল কিন্তু ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে চমুকৈ BIS ইয়াক 4টা ভাগত ভাগ কৰিছে তাৰে ভিতৰত জোন নম্বৰ 5 সকলোতকৈ ডেঞ্জাৰ জোন য'ত আমি বসবাস কৰো আমাৰ নৰ্থ ইষ্টৰ গোটেইকেইটা ষ্টেট জোন 5ত আহে নেক্সট কুৱেশ্যনটো লৈ যাওঁ কুৱেশ্যন নম্বৰ 13 জাতিংগা এখন A ডিষ্ট্ৰিক্ট B মাউণ্টেইন C ৰিভাৰ D লেক ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল C ৰিভাৰ আহকচোন জাতিংগাৰ অৱস্থিতি আমি মেপৰ থ্ৰুদি বুজিবলৈ চেষ্টা কৰোঁ ডিমা হাছাও জিলাত জাতিংগা নদী অৱস্থিত আৰু জাতিংগা নদীৰ অৱস্থিতিৰ বাবে সেই এৰিয়াখনৰ নাম হ'ল জাতিংগাৰ ওপৰত এটা কথিত আছে যে তাত পক্ষীয়ে আত্মহনন কৰে কথাটো ক্লিয়াৰ হ'ল যদি নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 14 ইন হুইচ ইয়েৰ কইল ৱাজ ডিস্কভাৰ্ড ইন আছাম অপশ্যনসমূহ এনে ধৰণৰ 1838 অপশ্যন B 1828 অপশ্যন C 1848 অপশ্যন D 1832 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন B 1828 আহকচোন ইয়াৰ বিষয়ে অলপ ডিসকাস কৰোঁ 1828 চনত নগা পাহাৰৰ নামনি অঞ্চলত কয়লাৰ সন্ধান পোৱা গৈছিল 1865 চনত জিঅ'লজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ ভূতাত্ত্বিকবিদ HB মেটকেফৰ এটা দলে উজনি অসমৰ মাকুমত প্ৰথমবাৰৰ বাবে কয়লাৰ নিষ্কাশন কৰে 1883 চনত আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী এইটো মনত ৰাখিবলগীয়া আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে বিজ্ঞানসন্মতভাৱে কয়লাৰ খনন আহৰণ আৰু বিপণনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে কথাটো মনত ৰাখিবলগীয়া কোনে কয়লা আহৰণ কৰে আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী কথাটো ক্লিয়াৰ যদি নেক্সট কুৱেশ্যনটো লৈ যাওঁ আজি ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন কলিয়াজান ইজ ফেমাছ ফৰ কলিয়াজান কিহৰ বাবে বিখ্যাত অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল লাইমষ্টোন অৰ্থাৎ চূণশিলৰ বাবে কলিয়াজান বিখ্যাত মেপত যদি আমি বোকাজানৰ অৱস্থিতি চাবলৈ চেষ্টা কৰোঁ বোকাজান আছে পূব কাৰ্বি আংলং জিলাত আৰু পূব কাৰ্বি আংলং জিলাৰ একেবাৰে উত্তৰ পাৰত বোকাজান অৱস্থিত ঠিকে আছেনে কথাটো ক্লিয়াৰ ইমানতে আজি এই ভিডিঅ'টো সমাপ্ত কৰোঁ ইয়াৰ পাৰ্ট 4 অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম ধন্যবাদ জয় হিন্দ